ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আমি দুয়োজনে আজি এই মহৎ কাৰ্যসূচী ভাগলৈকে আগবাঢ়িছো। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ভারত পুরাণ আদি যত প্রকাশ কৰায় নানামত যত মহাজন খবৰ সভা মধ্যত পৰময়ানন্দ ৰসময় উতিকুৰ জখম প্ৰকাশয় মহাভাগৱত নুহন্ত জয়ী বেকত ৰাম জয়ী বেকত নমঃ ভগৱতে বাসুদেবায় জন্মা দস্যতো অন্যায়তরতা স্বার্থে সভিজ্ঞ শরৎ তেনে ব্রহ্মহিত যদি কবয়ে মুহন্তি আশ্রয় তেজো মিদং যথা বিনিময়ত্র তিসর্গো অমৃষা ধন্না সেনা সদত নিরস্ত কুহকং চৈত্যং পরম ধীমহি ধর্মো পৃজ্জিত
কৈতবত্ৰ পৰম নিৰ্মল শৰণং সতা वेदं वास्तवमत्र वस्तु शिवादं त्रापत्रायुन्मूलनं श्रीमद्भागवत महामुनि कृते किंबा परा ईश्वरा सद्यो हिदा अवरिद्धते अत्र प्रीतिभिषु शुशुभि ताच्छना निगम कल्पतरुर्गलितं फलशुकमुखद्रमृतं द्रव संयुतं प्रियता भागवत रसमलायं महुरसिका भुवि भावुक हरि राम प्रियता भागवता रसमलाया महुरसिका भुवि भावुक हरि राम শ্রীমদ ভাগৱত অষ্টম স্কন্ধ অমিত মথন শ্রীকৃষ্ণায় নম মঙ্গলাচরণ পদ রাম জয় জয় নিরঞ্জন জগত জীব প্রধান পুরুষ শিখি কে কদাখিব সদানন্দ দৈতাৰী দে বৰয়া দেব কৃষ্ণৰ চৰণে কৰো লক্ষ্য কোটি সেৱা নমো নমো মধুমূৰ য়কুৰ দাৰণ প্ৰণত পালক সৃষ্টি সংহাৰ কাৰণ যাক আৰাধনে তহৰ অপুৰন্দৰ বিধি হৰি স্মৰণে হৌক আৰম্ভ কৃষ্ণ জয় গুরু শঙ্কৰ পৰম ভক্তিভাজন আজি গৃহস্থই অতি হেঁপাহেৰে অনুষ্ঠিত কৰা
এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই সমস্ত দেশ তথা জাতিৰ অগ্ৰণী সেনানী স্বৰূপ যুৱক যুৱতী বন্ধু বান্ধৱী সমন্বিতে শিশু কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি ভক্তসকল জয় জয়তে আমি আপোনাক মহামহন্তৰ দুখানী অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তিভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা নিবেদন কৰিবলৈ অগ্ৰসৰ হৈ আপোনাসৱৰ চৰণত আমাৰ শিৰ নত কৰিছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আজি পবিত্ৰ বৈকুণ্ঠপুৰীৰ প্ৰমত্ত নাম সিংহ প্ৰকাশ কৰি আমাৰ প্ৰতিজন সাধু তথা সেৱকৰ হৃদয়ত ভক্তিৰসৰে জীপাল কৰা আমাৰ অগ্ৰজ গুৰু সদৃশ অসমৰ আধ্যাত্মিক তথা গুৰুমুখী সংস্কৃতিৰ এক ভূতাতৰা সদৃশ এই নাৰায়ণপুৰৰ গৌৰৱ অসমৰ প্ৰতিজন সাধুৰে শিৰৰ মুকুট স্বৰূপ বায়ন ৰত্ন ভৱেন বৰা বাপজনাৰ চৰণত আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ প্ৰতিভাৰ এক অন্যতম চালিকা শক্তি দিব্যাংগসকলৰ গৌৰৱৰ এক উজ্জ্বল নক্ষত্ৰ সুদূৰ লখিমপুৰ জিলাৰ পৰা আমন্ত্ৰিত পৰম ভক্তিভাজন ভক্তিমাতৃ আজি বৰগীত পৰিৱেশন কৰা কৃপালু প্ৰতিভা বৰা প্ৰমণ আইগৰাকীকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আখুৱাৰী ৰাগৰ এভাগ সুন্দৰ বৰগীতেৰে এই অনুষ্ঠানভাগিক সুস্থ বৃদ্ধি কৰিলে। আমি সেৱা নিবেদন কৰিছোঁ ইতিমধ্যে ইয়ালৈ আমন্ত্ৰণক্ৰমে আমাৰ গুৰু আধ্যাত্মিক ভাগৱতৰ ভক্তিময় ৰথখনৰ মূল চালিকা শক্তি অৰ্থাৎ আমাৰ আদৰ্শৰ এক মাইলৰ খুঁটি এই অনুষ্ঠানৰ অন্যতম পৰ্যালোচক গুৱাহাটী মহানগৰ জিলা শাখাৰ দীপক ব্ৰহ্মবাব তেৰাকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। সন্মানীয় জগন চন্দ্ৰ বনিয়া বাব আৰু দিলীপ বৰুৱা বাপজনাও ইতিমধ্যে এই অনুষ্ঠানত পদাৰ্পণ কৰিব বুলি আমি গম পাইছোঁ। গতিকে আমি তেৰা সমস্তকো আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। বহুকেইজন পাঠকৰ উপৰি বিশ্বনাথ চাৰিআলিৰ পৰা শেৱালী বৰা এগৰাকীকো আপোনাভাৱে পাঠৰ আসনৰ কাৰণে আমন্ত্ৰণ কৰিছে তেৰাকো আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। ইতিমধ্যে পাঠৰ আসন অলংকৃত কৰা পৰম কৃপালু ৰাজখোৱা বাপজনাকে প্ৰমুখ কৰি সুন্দৰভাৱে বাহিত সংগত কৰা কৃপালু বাপজনাকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আজি অনুষ্ঠানটোৰ লগত খাপ খুৱাই এই বিষয়বস্তুটো পাঠ আৰু আলোচনাৰ কাৰণে আমাক সাধুসকলে আজ্ঞা কৰিলে যে আপোনালোকে চাওক এই গৃহস্থ সেৱকী পৰিয়ালবৰ্গৰ অন্যতম সদস্য তথা মহাসাধু প্ৰসন্নমণি বৰা বাপজনাই কালিন্দী ভোমোৰা নামৰ এক
সামাজিক মাধ্যম যাক আমি ইউটিউব বুলি কওঁ, যাৰ যোগেদি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তৰ ভকতসকলক সংযোগ আৰু কাষ চপাই অনাত সহায় হৈছে অন্যান্য ইউটিউব চেনেলৰ যোগেদি কৰাৰ দৰে তেখেতেও অসমৰ বিভিন্ন প্ৰান্তৰ বক্তাসকলৰ ভক্তিময় ৰসসমূহ তেখেতে ভোমোৰাৰ দৰে আহৰণ কৰি কৰি তেখেতৰ এই বহুমূলীয়া মোবাইলটোত এখন বাগিচাৰ তৈয়াৰ কৰিছে, যিখন বাগিচাত ভক্তিৰ মৌৰসৰে পৰিপূৰ্ণ হৈ প্ৰতিজন ভকতে ৰাতিপুৱাটো মধুৰ কৰি ৰাতিটো ক্লান্তি দূৰ কৰি এক শান্তিৰ টোপনি আনিব পাৰে। আৰু তেৰাই সেই ফুলনি বাগিচাখন বিভিন্ন ঠাইত কৰি কৰি আজি বিভিন্ন ভক্তি ৰসৰে পৰিপূৰ্ণ মহামধুৰ ৰস পান কৰা ফুলসমূহক একঠাই কৰি নিজৰ ঘৰত ভক্তিময় এখন বাগিচা তৈয়াৰ কৰি সকলোকে ভাগৱতৰ ৰস পান কৰাৰ তেখেত তথা পৰিয়ালবৰ্গই এটা সুযোগ আৰু সুবিধা প্ৰদান কৰিলে। আৰু সেই ভকতিৰ অমীয়া ৰস পান কৰা বাগিচাৰ নানা ফুল সদৃশ ভকতসকলৰ আশীৰ্বাদৰ কাৰণেই আজি তেখেতৰ সেই চেনেলটোৱে এটা গতি লাভ কৰি 96,000 ছাবস্ক্ৰাইবাৰ লৈ এক জনসমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাটো আমাৰ সকলোৰে কাৰণে এটা আনন্দৰ বিষয়। গতিকে আমি এই সুযোগতে এনে এটা মহান অনুষ্ঠানত য'ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ মহা ভকতসকলে পৰিপূৰ্ণ হৈ থাকিব, তাত আমাক এটা যে সেৱা ল'বলৈ আমন্ত্ৰণ কৰিলে আমি সঁচাকৈ ধন্য হৈছোঁ। আৰু সেইকাৰণে মই বাপক আমন্ত্ৰণ কৰোঁতে কৈছোঁ যে বাপ, অন্যান্য স্থানত মই যেনেকৈ ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে জনাই নজনাই দুটা কথা আলোচনা কৰিবলৈ যাওঁ, আপোনাৰ গৃহত কিন্তু মই ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে নাযাওঁ। নাৰায়ণৰ ৰসেৰে পৰিপূৰ্ণ নাৰায়ণপুৰ অঞ্চলৰ এটা প্ৰান্তত আপোনাৰ ঘৰ, য'ত মহামধুৰ ৰসসমূহে একঠাই হৈ ভাগৱতৰ যোগেদি তাতে আকৌ বিষয়বস্তু বাছি দিলে অমৃত মন্থন কৰিব, য'ত আমাৰ যাৰ নাম শুনিলে আমাৰ শিৰ নত হৈ যায়, বায়ন ৰত্ন বৰা বাপৰ দৰে মহাভকতৰ পদাৰ্পণ ঘটিব, তেনে স্থানত আমি ভাগৱতৰ ব্যাখ্যা কৰিবলৈ যোৱা আৰু গৰুণ্ড পক্ষীৰ লগত টিপচী চৰাই উৰিবলৈ ফেৰ মৰা প্ৰায় একেই কথা। আপোনাক সবে জানেই আমি একেবাৰে অনভিজ্ঞ এজন মহামূৰ্হমতী, গতিকে অকণমান সেৱা ধৰিবলৈ আহি আপোনালোকে এটাই কথাই কওঁ, কোনেও যাতে আমাক ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক বিশ্লেষক আদি শব্দৰে বিভূষিত নকৰি মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে আমাক যাতে গ্ৰহণ কৰে। কি বুলি? ভকতি মিনতি প্ৰণতি নজানো হৰি মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰামৰা। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰিয়ে দিয়া মুকটোৱা পদ ছায়া তলে ঠাই ৰামৰা। দিয়া মুকটোৱা পদ ছায়া তলে ঠাই ৰাম
পৰম কৃপালু বাপাই সমস্ত আজি আমি বৰ ভাগ্যৱান, কাৰণ পাঠকসকলৰ লগতে দীপক ব্ৰহ্ম বাপ, বনিয়া বাপ, বৰুৱা বাপৰ দৰে মহাভকতৰ যোগেদি আমি এই ভাগৱত ৰূপী অমৃত মহাসাগৰ তেখেতসকলে মন্থন কৰি দিব। দেৱত্ব গুণেৰে পৰিপূৰ্ণ সাধুসকলে এই ৰস আজি পান কৰিব, আৰু আমি সেৱকসকলে সেই সাধুসকলৰ কিনাৰতে থাকি তলিত লাগি থকা কণ হ'লেও অকণমান পান কৰিবলৈ চেষ্টা কৰিম। গতিকে এই যিটো ব্যৱস্থা পৰম পুৰুষ ভগৱন্তই অসুৰবিলাকক বঞ্চিত কৰি দেৱতাসকলক যেনেকৈ অমৃত পান কৰালে, ভাগৱত বাংময় মূৰ্তিত ভগৱন্ত নিজে থাকি ভকতৰ যোগেদি পঞ্চভৌতিক দেহত বিভিন্ন লীলাৰ যোগেদি তেওঁ প্ৰৱেশ কৰি ভকতৰ দ্বাৰা সেৱকসকলক এই অমৃত পান কৰাবলৈ যত্ন কৰিছে। এতিয়া আমাক লাগিব খালি পান কৰিবৰ কাৰণে এটা আগ্ৰহী মন, কাৰণ এদিনীয়া, দুদিনীয়া, তিনিদিনীয়া, 7 দিনীয়া ভাগৱতৰ অনুষ্ঠানত যদি দেহটো বহি পেলাই মনটোৱে যদি অন্য ধৰণৰ কথা ভাবি থাকে, এনেকুৱা অমৃত কলহে কলহে পান কৰালেও কিন্তু আপুনি ৰসটো যিটো সোৱাদ এইটো লাভ কৰিব নোৱাৰিব। সেইকাৰণে দেহ মন একাকাৰ কৰি আমি এই ৰস পান কৰিব লাগিব। সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত কৈছে, দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। নারায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ ফল। গতিকে ভগৱন্তত চিতটো দি তেওঁৰ নাম স্মৰণ কৰিলেহে আমি আমাৰ জীৱনৰ সফলতা অৰ্জন কৰিব পাৰিম। যাৰ কাৰণে আজি এই অকলে অকলে পঢ়িব পৰা ভাগৱতখনো গৃহস্থৰ নিমন্ত্ৰণ ক্ৰমে ঘৰৰ হাতু লেঠা কাটি কৰি একেলগে মিলিত হৈ আমি শ্ৰৱণ কৰিবৰ কাৰণে এটা সুবিধা প্ৰাপ্ত কৰিব পাৰিছোঁ। গতিকে এই সুবিধাটো আমি প্ৰত্যেকে গ্ৰহণ কৰি গৃহস্থৰ নিমন্ত্ৰণত যিকণ সুযোগ পাইছোঁ, ইয়াৰ দ্বাৰা যাতে ৰজা পৰীক্ষিতৰ দৰে সপ্তাহৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈ 7টা দিন ভাগৱত শুনি সংসাৰ তৰণৰ এটা ধাপ যাতে আমি অতিক্ৰম কৰাৰ চেষ্টা কৰিব পাৰোঁ, তাৰ কাৰণেই আমাক আজি পদবন্ধে পৰম পুৰুষ ভগৱন্তক নিৰঞ্জন, সনাতন, সদাশিৱ আদি শব্দৰে মহাপুৰুষে বিভূষিত কৰিছে। যে যিজন নিৰঞ্জন, যাক কোনো শক্তিয়ে আবদ্ধ কৰি ৰাখিব নোৱাৰে, যি সদাশিৱ, যি মংগলময়, যি সৃষ্টি স্থিতি প্ৰলয়ৰ আধাৰ, যাৰ যোগেদি মধুদানৱ, মূৰ দৈত্য আদি দুষ্ট অসুৰবিলাক মষিমূৰ হৈছিল, সেই পৰম পুৰুষ ভগৱন্তৰ চৰণত মহাপুৰুষে লক্ষ কোটি বাৰ নমস্কাৰ জনাইছে। এতিয়া আপুনি আমি ভগৱন্তক পূজা সেৱা নমস্কাৰ কেইবাৰ কৰোঁ? আপুনি যদি বহুতক সোধে বোলে তুমি ঈশ্বৰ সেৱা কেইবাৰ কৰা, কোনোবাই কয় 2বাৰ কৰোঁ, কোনোবাই কয় 3বাৰ কৰোঁ, কোনোবাই আকৌ এনেকৈও কয় বোলে মোৰ গধূলা যাবলৈ বৰ এলাহ লাগে, গৰম উঠে, ঠাণ্ডা লাগে,
দুপৰীয়া অফিচলৈ যাওঁ সেইকাৰণে মই এবাৰেই কৰি থৈ দিওঁ বুলি কোৱা মানুহো আছে। এতিয়া ভাগৱতে কৈছে যে আপুনি এবাৰেই কৰক বা দুবাৰেই কৰক, তিনিবাৰেই কৰক, এইটো ডাঙৰ কথা নহয়, কিন্তু সেৱাৰ মনোবৃত্তিটো আপোনাৰ অহৰ্নিশে থাকিব লাগিব। আপুনি এবাৰ দুবাৰকৈ 1,00,000 বাৰ গন্তি কৰি কৰি ঈশ্বৰক সেৱা কৰিব নোৱাৰে। তাৰ কাৰণে মহাপুৰুষে আপোনাক উপায় দিছে, কি বুলি? হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমনন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰো মই লক্ষ নমস্কাৰ। আপুনি 1,00,000টো গন্তি কৰিব নালাগে। আপোনাৰ ভাৱৰ যোগেদি যদি সেই কথাখিনি প্ৰকাশ পায়, এবাৰতে 1,00,000 বাৰ নমস্কাৰ কৰাটো প্ৰতিপন্ন কৰি হৈ যাব। এয়া শাস্ত্ৰৰ সিদ্ধান্ত। সেইকাৰণে মহাপুৰুষে কোটি কোটি ঘূৰ বুলি আমি যে কিমান কোটিবাৰ ভুল কৰিছোঁ তাক বুজাবৰ কাৰণে ঘোষাত লিপিবদ্ধ কৰি থৈ গৈছে। গতিকে আমি সংখ্যাৰে গন্তি নকৰি ভাৱ আৰু শব্দৰ দ্বাৰা তাক প্ৰকাশ কৰিব পাৰোঁ। আৰু সেইকাৰণেই এতিয়া পদবন্ধে এটা কথা বৰ ধুনীয়াকৈ কৈ থৈ গ'ল। গতিকে কি বুলি কৈছে যে ভগৱন্তৰ নাম স্মৰণৰ দ্বাৰা সমস্ত কাৰ্য সিদ্ধি হয় বুলি আমাক জনাইছে। গতিকে আমি অকল সেৱা অনুষ্ঠান বা আনুষ্ঠানিকতাই নহয়, সমস্ত কাৰ্যবিলাক ভগৱন্তৰ নাম স্মৰণৰ যোগেদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কৰা প্ৰতিটো কৰ্ম তেওঁৰ নাম স্মৰণৰ যোগেদি সিদ্ধি কৰিব লাগে। কৃষ্ণ নামৰ স্মৰণক বাদ দি কৰা কাৰ্যবিলাক কৃষ্ণবিহীন দ্ৰব্য বুলি কৈছে। কৃষ্ণবিহীন দ্ৰব্য আৰু কৃষ্ণবিহীন কৰ্ম কাৰো গ্ৰহণীয় বস্তু হ'ব নোৱাৰে। সেইকাৰণে এই কথাখিনি আমাক ক'লে। ইয়াৰ পৰৱৰ্তী পদে কি ক'ব আমি অকণমান আকৌ পাঠলৈ যাবলৈ সেৱা ধৰিছোঁ। মাধৱৰ পাদ পদ্ম ধৰি দয়াত গুৰুৰ চৰণ মনে মহাভাগৱত কথা অমিত মথন ভনিলা শংকৰে ধৰি কৃষ্ণৰ চৰণ জয় মহামুনি পুকাও ব্যাসৰ তনয় সদায় সমাধি যাৰ আনন্দ হৃদয় যিটো যোগ বলে পৰি ভিতৰয়াগত দিনে কৈলা প্ৰায় স্কন্ধ ভাগৱত জয়তীতি দশদেৱ অদিতিৰ পুত হৰি সহায়
সাগৰ এৰাম দানৱ গণক জিনি শংকৰে ভনিলা কথা কৃষ্ণৰ চৰণে কৃষ্ণ মাধৱৰ পাদপদ্ম ধৰি হৃদয়ত গুৰুৰ চৰণে বাক্য কৰি শিৰোগত। এতিয়া আমি দৈনন্দিন জীৱনত এটা কথা প্ৰত্যেকে কিন্তু উপলব্ধি কৰিব লাগিব, আমি ভবা ভাৱনাবিলাক, আমি কোৱা কথাবিলাক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে ভাল ভাৱনা, এটা হৈছে বেয়া ভাৱনা। এটা হৈছে ভাল কথা, এটা হৈছে বেয়া কথা। এতিয়া বেয়া ভাৱনাবিলাক কেতিয়া আহে? যেতিয়া আপুনি কৃষ্ণ হৃদয়ত প্ৰতিষ্ঠা কৰিব নাজানে। বেয়া কথাবিলাক মুখৰ পৰা কেতিয়া ওলায়? যেতিয়া ভগৱন্ত কৃষ্ণ আপুনি হৃদয়ত প্ৰতিষ্ঠা কৰিব নাজানে। এতিয়া ভগৱন্ত প্ৰতিজন ব্যক্তিৰ হৃদয়তে আছে, কিন্তু থাকিলেও কিছু কিছু হৃদয়ত ভগৱন্ত থাকিও নাই বুলি কৈছে। মানে কথাটো এনেকুৱা, আপোনাৰ ঘৰলৈ কোনোবা এজন ব্যক্তি আহিল, আপুনি অহাৰ পিছত যদি ঠাইখন লেতেৰা হৈ থাকে আৰু আপুনি যদি বহক বুলি নকয়, তেওঁ কিন্তু আপোনাৰ ঘৰলৈ পদাৰ্পণ কৰিও কিন্তু গুচি যাব। গতিকে ভগৱন্ত সদায় কেনেকুৱা হৃদয়ত থাকে? অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ হে পূজাৰ ৰম বস্তু জানিবা কৃষ্ণৰ। তপততাবিহীন নিৰ্মল হৃদয়ৰ যিজন গৰাকী, সেইজনৰ হৃদয়ত হৰিয়ে বাস কৰে বুলি কৈছে। তপততা শূন্য নিৰ্মল হৃদয়ৰ গৰাকীজনে ভগৱন্তক হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰে। এতিয়া মহাপুৰুষে সেইকাৰণে কৈছে মাধৱৰ পাদপদ্ম ধৰি হৃদয়ত। ভগৱন্তৰ পদযুগল আৰু তেওঁৰ সেই ভাৱনাযুক্ত ৰূপটো আমাৰ হৃদয়ত যেতিয়ালৈকে নাথাকিব, তেতিয়ালৈকে আমি ভক্তিৰ দ্বাৰা পৰিপূৰ্ণ হ'ব নোৱাৰিম। সেইকাৰণে আমাৰ কৃপালু নামৰ আসন অলংকৃত কৰা বাপজনাই দ্বিতীয় ভাগ কীৰ্তনত সকলোকে মহাপুৰুষৰ ভাষাৰেই আহ্বান জনাইছিল। মহাপুৰুষে কাকো নিৰ্দেশ কৰা নাই, দাবী কৰা নাই, অনুৰোধ কৰিছে। কি বুলি? অ ভাই, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে নাম আৰু ৰূপ এই দুটা বস্তু যেতিয়া একাত্ম হ'ব, তেতিয়া মুক্তি পাবৰ কাৰণে আমি মৰা সময়লৈ বাট চাব নালাগে, জীৱন্ত অৱস্থাতে হৈ যায়। আৰু সেইকাৰণে গুৰুজনাই কৈছে যে মই ভগৱন্তৰ চৰণ যুগল হৃদয়ত প্ৰতিষ্ঠা কৰি গুৰু বাক্য শিৰোগত কৰি এই কৰ্মলৈ আগবাঢ়িছো। আমি কিবা এটা সৎ কৰ্মত কৃতকাৰ্য হ'বলৈ হ'লে, আগবাঢ়িবলৈ হ'লে, সফল হ'বলৈ হ'লে আমি কিন্তু গুৰুক মান্যতা কৰিবই লাগিব। আমাৰ জীৱনৰ প্ৰতিটো স্তৰে স্তৰে গুৰু আছে। যেনে আমাৰ আদি গুৰু পিতৃ, পঢ়া শুনা স্তৰত শিক্ষাগুৰু আৰু দীক্ষাগুৰু, আৰু কৃষ্ণক চিনাই দিয়াজন হৈছে পৰম গুৰু।
এইকেইজন হৈছে আমাৰ প্ৰতিটো স্তৰৰ একোজন গুৰু। এই গুৰুৰ মাধ্যমেৰে আমি কিন্তু মহাগুৰুৰ সন্ধান পাওঁ। এই গুৰুসকলৰ যোগেদি পোৱা বিভিন্ন স্তৰৰ শিক্ষাৰ যোগেদি মহাপুৰুষ কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই দিয়া ভক্তিৰ শ্ৰেষ্ঠ স্তৰ, আধ্যাত্মিক জ্ঞান আৰু সংস্কৃতিৰ দ্বাৰা কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে আমি এনেকুৱা গুৰুৰ লগত সম্বন্ধ কৰিব লাগে যি গুৰু আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। সেয়া গুৰু কোন? বিষ্ণু বৈষ্ণৱৰ সংগ লইবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। ভগৱন্তক ভাল পোৱা আপোনালোকৰ দৰে সাধুৰ সংগ আমাক বাৰে বাৰে ল'বৰ কাৰণে পদবন্ধে আহ্বান জনাইছে। গতিকে এনেধৰণৰ ভকতৰ মাধ্যমেৰে আমি কি কৰিব পাৰিম? জীৱনৰ সঠিক স্তৰবিলাক আমি প্ৰাপ্ত কৰিব পাৰিম। সেইকাৰণে মহাপুৰুষে কৈছে যে গুৰুৰ বাক্য সাৰোগত কৰি মই কৃষ্ণ ভাৱনা ভাগৱতৰ যোগেদি বিশ্লেষণ কৰিম। সেইকাৰণে তেওঁ প্ৰণিপাত জনাইছে কাক? যে হে মহামুনি শুকদেৱ, তুমি কাৰ পুত্ৰ? মহাজ্ঞান সাধনাৰে লব্ধ, যাৰ ভাৱনা আনন্দৰে পৰিপূৰ্ণ মহামুনি ব্যাসদেৱ। সেই ব্যাসৰে পুত্ৰ মায়াহীন এক অন্যতম ভক্তিময় চৰিত্ৰই হৈছা তুমি, যাৰ যোগেদি পৰীক্ষিত ৰজাই এই 12 স্কন্ধ ভাগৱত, ইয়াত ইতিমধ্যে কৈছে যে 12 স্কন্ধ ভাগৱত 7 দিন শুনি সংসাৰ তৰি গুচি গ'ল। গতিকে আমিও 12টা মাহত 7টা দিন যি পাইছোঁ, এইকেইটা দিন যাতে ভগৱন্তৰ কথা চৰ্চা নকৰাকৈ আমাৰ দিনবিলাক যাতে পাৰ নহয়, তাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। এতিয়া আপোনালোকে এটা কথা চাওক, আজি বতৰটো ফৰকাল নহয়, বৰষুণ দি আছে। এতিয়া কোনোবাই যদি ভাবি লয় যে ভাগৱত পতাৰ কাৰণে বৰষুণ দিছে, গতিকে আজিৰ দিনটো বৰ বেয়া নেকি, এনেকৈ যদি ভাবি লয়, ভাগৱতে কৈছে মিছা। আপোনাৰ দিনটো বৰষুণ দিলেই যদি মানুহৰ এটা দিন বেয়া হ'লহেঁতেন, তে কৃষ্ণ ভগৱন্ত জন্ম হওঁতে কিমান বৰষুণ দিছিল ভাবকচোন, কিমান মেঘে গাজিছিল। তেতিয়াহ'লে কৃষ্ণ জানো বেয়া দিনত জন্ম হৈছে? কেতিয়াও নাই হোৱা। আজি ভাগৱতৰ যোগেদি এই গৃহস্থই ভকতৰ আমন্ত্ৰণ ক্ৰমে কাক জন্ম দিলে? কৃষ্ণক জন্ম দিলে। গতিকে এই দিন কেতিয়াও আমাৰ বেয়া হ'ব নোৱাৰে। আমাৰ বেয়া দিন সেইদিনাই যিদিনা আমি ঈশ্বৰৰ কথা আৰু সৎসংগৰ সান্নিধ্য লাভ কৰা নাই। আৰু সেইকাৰণে কৈছে যে হে অদিতিৰ পুত্ৰ, তুমি ব্ৰাহ্মণ ৰূপে পলিক নিকালি দেৱতাসকলক পৰম কৃপা কৰিলা। এই বুলি ভগৱন্তৰ বিভিন্ন অৱতাৰক মহাপুৰুষে পূজা সেৱা নমস্কাৰ এইখিনিলৈকে কৰিছে। কিছুমান বস্তু এবাৰ মুখত দিয়াৰ পিছত দ্বিতীয়বাৰ 10জনে খাবলৈ মাতিলেও আমাৰ খাবলৈ মন নাযায়। কিছুমান এনেকুৱা বস্তু আছে আকৌ এবাৰ খোৱাৰ পিছত আকৌ অকণ খাবলৈ পোৱাহেঁতেন, তেনেকুৱা নিচিনা আমাৰ মনত ভাৱ হয়। এই কথাখিনিকে এতিয়া আমাক পদবন্ধে কৈছে যে পৰীক্ষিত ৰাজা মহাশোকক পুছিলা। পৰীক্ষিত ৰজাই এই কথাখিনি এই অষ্টম স্কন্ধৰ অমৃত মন্থনৰ যি বিষয়বস্তু, এইখিনি মহামুনি শুকদেৱক সুধিলে। অৰ্থাৎ ভকতে সদায় কৃষ্ণমুখী জ্ঞানসমূহ কাৰ পৰা লয়? সাধুসকলৰ পৰা লয়। সেৱকে সদায় সাধুৰ পৰা লয়। যাৰ কাৰণে আমিও ৰাতিপুৱা 8:30 বজাতে বিশ্বনাথ চাৰিআলিৰ পৰা আপোনালোকৰ দৰে মহাভকতৰ
পদধূলি আৰু ভক্তিময় ৰস ল'ম বুলি বিশ্বনাথৰ পৰা দৌৰি আহিছোঁ। গতিকে ভকতে সদায় কাৰ পৰা লয়? সেৱকৰ পৰা, সাধুৰ পৰা লয়। ঠিক তদ্ৰূপ পৰীক্ষিত এজন সাধু, গুৰুৰূপী মহাসাধুৰ পৰা, মহাসাধু শুকদেৱৰ পৰা এই জ্ঞানখিনি ল'বৰ কাৰণে যত্ন কৰিছে। কোনখিনি? যে পৰম পুৰুষ ভগৱন্তই কেনেকৈ অসুৰবিলাকক অমৃতৰ পৰা বঞ্চিত কৰি দেৱতাসকলক এই অমৃত পান কৰালে, এই গোটেই কথাখিনি শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। গতিকে বাপাই সমস্ত এই অমৃত খালে কি হয়? দিনক দিনে তাৰ প্ৰতি আমাৰ হেঁপাহ বাঢ়িহে যায়। সেই দেৱতাই পান কৰা অমৃতখিনি আজি ভকতে পান কৰি আছে। কি অমৃত? এয়া নাম অমৃত, ভক্তি অমৃত, ভাগৱত অমৃত। ও যিটো জনে যে সদা অমৃত ফুৰে খাই, সিজনৰ মধুক পিবাক ইচ্ছা নাই। যিজনে সদায় অমৃত খায় তেওঁৰ মধুপান কৰিবলৈ কোনো ইচ্ছা নাথাকে। গতিকে আজি আমি সেই ভগৱন্ত কৃষ্ণই অমৃত প্ৰদান কৰা ঠাইখন আজি গৃহস্থৰ ঘৰত পাইছোঁ। ভকত ৰূপে আপোনালোকে সেই অমৃত ভগৱন্তৰ প্ৰতিনিধি হৈ আমাৰ দৰে ঐক্যসকলক পান কৰাইছে। গতিকে আমাৰো সেই হেঁপাহটো দিনক দিনে বাঢ়ি যাব লাগিব। অমৃত মানে কি? যাক পান কৰিলে আমাৰ মৃত্যু নহয়। দেৱতাসকলে অমৃত কিয় খাইছিল? অমৰ হ'বৰ কাৰণে। অসুৰবিলাকে অমৃত কেলে বিচাৰিছিল? অমৰ হ'বৰ কাৰণে। এতিয়া এয়া দেৱতাসকলে খোৱাখিনি আছিলে অমৃত। এতিয়া সাধুৰ যোগেদি আপুনি আমি খোৱাখিনি কোৱা হৈছে মহা অমৃত। কেলে বাৰু? কাৰণ আমি ভাগৱত শুনিলে নমৰো। এতিয়া মই ক'লো বুলি আপোনালোকে বিশ্বাস কৰিবনে? গীতা ভাগৱত শুনি দেখোন আপোনাৰ আমাৰ সন্মুখতে মানুহবিলাক মৰিয়ে আছে, কিন্তু ভাগৱত শুনিলে মানুহ নমৰে। মানে কথাটো এনেকুৱা, আজি গীতা ভাগৱত নুশুনাৰ কাৰণে আমি অবিনাশী আত্মাক বিনাশ বুলি ভাবি আছো, জীৱৰ মৃত্যু আছে বুলি ভাবি আছো, যাৰ কাৰণে মৰাৰ কথা ক'লে হাত জাপ মাৰিছো। কিন্তু যি অন্তৰ্নিহিতভাৱে ভগৱন্ত কৃষ্ণৰ কৃপাত ভকতৰ যোগেদি এই ভাগৱত অমৃত পান কৰে, তেওঁ মৰিবলৈ ভয় নকৰে। অৰ্থাৎ সাহসেৰে মৃত্যুৰ সন্মুখীন হ'ব পাৰে। মৃত্যুৰ মৰণমুখী শংকাবিলাক ভাগৱতে অতি সুন্দৰকৈ নাইকিয়া কৰি দিয়ে, যিটো আমি অন্তৰ্নিহিতভাৱে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি শুনিলে আমাৰ কামত আহিব। সেইকাৰণে সাধুজনে, ভকতজনে মৃত্যু এটা জীৱৰ পৰিৱৰ্তন বুলি উপলব্ধি কৰিব পাৰে। কাৰ যোগেদি? শাস্ত্ৰৰ যোগেদি। গতিকে সেই অমৃতৰ সন্ধানত আজি আপোনালোক আমি সকলো আছো। গৃহস্থ পৰিয়ালবৰ্গই সেই আহ্বানৰ যোগেদি অনুষ্ঠানভাগী আয়োজন কৰিছে। বিভিন্ন ভকত আহি ইতিমধ্যে আপোনালোকৰ মাজত উপস্থিত হৈছে। আমিও 1:19 পৰা এতিয়া 2:04 গ'ল, প্ৰায় আধা ঘণ্টা সময় আপোনালোকৰ মাজত আলোচনা বহালো। প্ৰসন্নমণি বৰা বাপ মোৰ দাদা স্বৰূপ, পৰিয়ালটো সদস্যসকলে মোক নিজৰ ভাইটি পাতি লৈছে। গতিকে সেইকাৰণেই মই আৰম্ভণিতে কৈছোঁ, ভাগৱতৰ ব্যাখ্যাকাৰ হিচাপে নহয়, সেই গৃহস্থ পৰিয়ালবৰ্গৰ এজন সেৱকী হিচাপে আহি আপোনালোকৰ অকণমান পদধূলি লৈ পৰম কৃতাৰ্থ লাভ কৰিলোঁ। পৰম সন্মানীয় মহানগৰ জিলা শাখাৰ দীপক ব্ৰহ্ম বাপজনা আছে, তেখেতক আমি আসনলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এইখন সময় আমি ইতিমধ্যে ঘোষণা কৰা আমাৰ আধ্যাত্মিক জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক গুৰুস্বৰূপ আপোনালোকৰ এই অঞ্চলৰ গৌৰৱ, অসমৰ এক অন্যতম জ্যোতিষ্ক জগত চন্দ্ৰ বনিয়া বাপ। আমি আৰম্ভণিতে তেখেতৰ বিষয়ে আপোনালোকক কৈছোঁৱেই। গতিকে আজি ইয়াত অমৃত নহয়, মহা অমৃতৰ পৰিভৰ ঘটিব। আমি মাত্ৰ অকণমান সময় থাকি
জনাই নজনাই দুই এটা কথা ক'বলৈ যাওঁতে হয়তো বহু নক'ব লগা কথা ওলাই গৈছে, ক'ব লগা কথা থাকি গৈছে। তাৰ বাবে আপোনালোকৰ চৰণত আমি অপৰাধ ভঞ্জনৰ মাৰ্জনা বিচাৰি এভাগী মহাপুৰুষৰ বাণীৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিব বিচাৰিছোঁ। সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰো মই মহামূঢ় জন আমি প্ৰভু তুজু দাস আকে মানি জগবাস ক্ষমিউক শ্ৰীমধু উদন ক্ষমিউক শ্ৰীমধু উদন হৰি কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি